নরেন্দ্র মোদী হাজোৰ কৈবৰ্তটোলাত বিজেপি অনুসূচিত জাতি মৰ্চা অসম প্ৰদেশৰ উদ্যোগত বিশাল পদযাত্ৰা আৰু জনসভা সম্পন্ন। হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত হাজোৰ কৈবৰ্তটোলাত বিজেপি অনুসূচিত জাতি মৰ্চা অসম প্ৰদেশৰ উদ্যোগত বিজেপি হাজো মণ্ডলৰ সহযোগত বিশাল পদযাত্ৰা আৰু জনসভা দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন কৰা হয়। গাঁও সম্পৰ্ক অভিযানেৰে বিজেপি চৰকাৰৰ জনকল্যাণমূলক অভিলাষী আঁচনিসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যেৰে আজিৰ বিশাল পদযাত্ৰা আৰু জনসভা কাৰ্যসূচী ভাগি সম্পন্ন কৰা হয়। উক্ত কাৰ্যসূচীত অসম প্ৰদেশ অনুসূচিত জাতি মৰ্চাৰ সভানেত্ৰী মুন স্বৰ্ণকাৰ, সাধাৰণ সম্পাদক ভৱেন্দ্ৰ দাস, অসম প্ৰদেশ অনুসূচিত জাতি মৰ্চাৰ উপসভানেত্ৰী পদ্মী দাস, কামৰূপ জিলা অনুসূচিত জাতি মহকুমা কল্যাণ উন্নয়ন বোৰ্ডৰ অধ্যক্ষ নীলকান্ত দাস, সামাজিক মাধ্যমৰ সহ আহ্বায়ক জয়ন্তী শইকীয়া ভৰালী, উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি সুবল পাল, হাজো মণ্ডল বিজেপিৰ সভাপতি ভূপেন কলিতা, পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য বিপুল দাস, হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জোনালী ডেকা পাঠক, ২ নং হাজো গাঁও পঞ্চায়তৰ সভানেত্ৰী তিলমা মেধিকে প্ৰমুখ কৰি প্ৰায় সংখ্যক দলীয় কৰ্মী আৰু শতাধিক ৰাইজ উপস্থিত থাকে। আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চা অসম প্ৰদেশৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ নিৰ্দেশ মৰ্মে আমি সমগ্ৰ অসমতে এক পদযাত্ৰা কাৰ্যসূচী ইতিমধ্যে চলি আছে আৰু আমাৰ হাজোতো আজি এই কাৰ্যসূচী আৰম্ভ হৈছে। ৰাতিপুৱা 9 বজাৰ পৰা আমাৰ কুলহেতি আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ আৰু ইয়াতে আমাৰ এই যাত্ৰাৰ সামৰণি পৰিব। সামৰণি অনুষ্ঠানত আমাৰ এখন জনসভা ইয়াতে আমি ৰাখিছোঁ। এই জনসভাত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সন্মানীয় সভাপতি মাননীয় শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়া উপস্থিত হ'ব। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ অসম প্ৰদেশৰ সভানেত্ৰী মুন স্বৰ্ণকাৰ ডাঙৰীয়ানী উপস্থিত হ'ব আৰু আমাৰ ইয়াতে বহুতো বিষয়ববীয়া উপস্থিত হ'ব। আমাৰ এই অনুসূচিত জাতিৰ লোকসকলৰ আমি উদ্দেশ্যি তেখেতসকলে ভাষণ প্ৰদান কৰিব। এই অনুসূচিত জাতিৰ লোকসকল কেনেকৈ উপকৃত হ'ব পাৰে, আমাৰ অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক আঁচনি, এই আঁচনিবিলাক আমাৰ ঢুকি পোৱা নাই কিছুমান মানুহে, সেইবিলাকৰ ওপৰত আমাৰ এই আজিৰ এই সভাত উপস্থাপন কৰা হ'ব। গতিকে সভাৰ কাৰ্যসূচী এনেকৈ আমাৰ ইতিমধ্যে আমাৰ মুন স্বৰ্ণকাৰ ডাঙৰীয়ানী আহি পাইছে। কিছু সময়ৰ পিছতে আমাৰ ভৱেশ কলিতা ডাঙৰীয়া উপস্থিত হ'ব। গতিকে আজি এই সভাখন আমাৰ খন্তেক পিছতে আৰম্ভ হ'ব। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে দিব পাৰিছে। সেয়েহে বুকু ডাঠ কৰি মূৰ উঠাই আমি গাঁৱে গাঁৱে গৈছোঁ, ৰাইজৰ মাজে মাজে গৈছোঁ, ৰাইজক বুজাব বিচাৰিছোঁ। আমি দিনে দুপৰে ৰাইজৰ মাজত যাওঁ, আমি ৰাতি অন্ধকাৰত ৰাইজৰ মাজত নেযাওঁ, আমি দালালি কৰিবলৈ ৰাইজৰ মাজত নেযাওঁ, আমি ৰাইজক সকাহ দিবৰ কাৰণে যাওঁ। সেইকাৰণে দিনে দুপৰে ৰাইজৰ মাজত যাওঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। প্ৰভু জনাই গুৰু জনাই তেওঁলোকৰ শক্তি পাই তেওঁলোকৰ আশীৰ্বাদত আমি ইমানখিনি ক'ব পাৰিছোঁ আৰু গুৰুজনাৰ প্ৰভুজনাৰ আশীৰ্বাদ লৈ আজি আপোনালোকৰ সকলোৰে আশীৰ্বাদ লৈ মই সদায় কৈ আহিছোঁ, আমি কাকো ভয় নকৰোঁ। কিহৰ কংগ্ৰেছ, কিহৰ আম আদমি পাৰ্টি আৰু কিহৰ কি সিফালে গুচাই আমি কেৱল ৰাইজক চিনি পাওঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰোঁ আৰু ৰাইজৰ ভৰি ধুম, ৰাইজক সেৱা কৰিম। কোনো দল কোনো নেতা আমাৰ মাজত কোনো ধৰণৰ কোনো মূল্য নাই। আমি সদায় আপোনালোকৰ কাৰণে